ভলস্বত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আজি এইখন সুযোগ দিয়াৰ বাবে। আমাৰ যি চহকী সংস্কৃতি, অসমীয়াৰ আজি মটকসকলৰ যি চহকী সংস্কৃতি। হঠাৎ আৱেগিক হৈ পৰিল বৰষাৰাণী বিষয়া। হয়, বৰষাৰাণী বিষয়া মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া হঠাৎ আৱেগিক হৈ পৰিল, কথা ক'ব নোৱাৰা অৱস্থা হৈ পৰিল বৰষাৰাণী বিষয়াৰ। যিহেতু আপোনালোকে গম পায়, বিহুৰ এই বতৰত বৰষাৰাণী বিষয়াই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন অনুষ্ঠানসমূহত, বিহুৰ অনুষ্ঠানসমূহত তেওঁ অংশগ্ৰহণ কৰি আছে। মাজতে এটি বিহুৰ অনুষ্ঠানত বিতৰ্ক হৈছিল এগৰাকী বৰষাৰাণী বিষয়াৰ। তাৰপিছতে তেওঁ সেই বিহুৰ মঞ্চখন ত্যাগ কৰিছিল। আৰু বৰষাৰাণী বিষয়াই বৰ্তমান সময়খিনিত তেওঁ তিনিচুকীয়ালৈ, আজিৰ পৰা দুদিন আগত তেওঁ তিনিচুকীয়ালৈ গৈছিল। তিনিচুকীয়াত যিহেতু মটক বিহু পতা হৈছে, মটক বিহু উদযাপন কৰি থকা হৈছে, আৰু সেই মটক বিহুত বৰষাৰাণী বিষয়াই অংশগ্ৰহণ কৰিছিল। সেই ভিডিঅ'সমূহ হয়তো আপোনালোকে বহুতেই দেখিছে। কেৱল বৰষাৰাণী বিষয়াই নহয়, ৰবি শৰ্মা, মাধুৰিমা গোস্বামী, বহু কেইগৰাকীমান স্বনামধন্য অভিনেতা অভিনেত্ৰী সেই মটক বিহুৰ অনুষ্ঠানলৈ তেওঁলোকক নিমন্ত্ৰণ জনোৱা হৈছিল। লগতে বৰষাৰাণী বিষয়াও আছিল। আৰু বৰষাৰাণী বিষয়াই সেই মটক বিহুৰ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰি, মটক জনগোষ্ঠীৰ সেই বিহু নৃত্য তেওঁলোকে অংশগ্ৰহণ কৰি তাৰ পিছত বৰষাৰাণী বিষয়াই আৱেগিক হৈ পৰিছে। বৰষাৰাণী বিষয়াই কি কৈছে মই আপোনালোকক ভিডিঅ'টো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। যিহেতু আমাৰ অসমীয়া যিবোৰ কলা সংস্কৃতি সঁচাকৈ সেইবোৰলৈ আমি সকলোৱে গৌৰৱ কৰাটো দৰকাৰ, আমি গৌৰৱান্বিত হোৱাটো দৰকাৰ। ইমানবোৰ আমাৰ কলা সংস্কৃতিবোৰ আছে, সেইবোৰ বহুতেই আমি নাজানোৱেই, বহুতেই আমি সেইবোৰৰ বিষয়ে ভালকৈ অধ্যয়ন নকৰোঁ, ভালকৈ আমি সেইবোৰৰ বিষয়ে নাজানো। আৰু বৰষাৰাণী বিষয়াই মটক বিহুৰ সেই বিশেষ অনুষ্ঠানটিত অংশগ্ৰহণ কৰি আৱেগিক হৈ কি কৈছে মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে এবাৰ ভালকৈ বৰষাৰাণী বিষয়াৰ সেই মন্তব্যখিনি শুনক। শুনি উঠি আপোনালোকেও আচলতে উপলব্ধি কৰিব আপোনাৰ অসমীয়াৰ যি কৃষ্টি সংস্কৃতিৰ যি ভঁৰাল, সেই ভঁৰালখন কিমান চহকী, কিমান ডাঙৰ আমাৰ কৃষ্টি সংস্কৃতিৰ ভঁৰালখন। আপোনালোকে এবাৰ বৰষাৰাণী বিষয়াই কি কৈছে বৰষাৰাণী বিষয়াৰ মুখেৰে এবাৰ শুনি চাওক। তাৰপিছত আপোনালোকে অনুভৱ কৰিব পাৰিব যে কিহৰ কাৰণে বৰষাৰাণী বিষয়া আৱেগিক হৈ পৰিছিল। ভলস্বত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আজি এইখন সুযোগ দিয়াৰ বাবে। আমাৰ যি চহকী সংস্কৃতি, অসমীয়াৰ আজি মটকসকলৰ যি চহকী সংস্কৃতি, সেই সংস্কৃতি উপভোগ কৰাৰ মোৰ যি সৌভাগ্য হ'ল, মই সঁচাকৈ আপ্লুত হৈছোঁ, নথৈ আনন্দিত হৈছোঁ। আৰু কেৱল গাভৰুসকলৰ নাচেই নহয়, আজি হেৰাই যাব ধৰা, মই কৈ থকা শুনিছোঁ যে ক'ৰবাত হেৰাই যাব ধৰিছে চিকাৰী নাচ, আপোনালোকৰ যি পৰম্পৰাগত যি লোক সংস্কৃতি, সেয়া উপভোগ কৰি খুব ভাল লাগিলে। আৰু আটাইতকৈ শলাগ ল'বলগীয়া কথাটো হৈছে যে এই সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ যি প্ৰচেষ্টা, একেবাৰে পৰম্পৰাগতভাৱে আপোনালোকৰ লোক সংস্কৃতিক জীয়াই ৰখা বা যুৱ প্ৰজন্মৰ মাজত এই সংস্কৃতিৰ বীজ ৰোপণ কৰাৰ আপোনালোকৰ যি প্ৰচেষ্টা, তাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে এনেকৈ আপোনালোকক শক্তি দিয়ক। এই যি চহকী সংস্কৃতি, এই সংস্কৃতিক আপোনালোকে এনেকৈ আগুৱাই লৈ যাওক। আৰু আমাৰ অসমীয়াই চিৰযুগমীয়া এই লোক সংস্কৃতিৰে আমি চহকী আচলতে সোণৰ অসম। মই সদায় যেতিয়া এনেকৈ বাৰেৰহণীয়া সংস্কৃতি মই দেখিবলৈ পাওঁ, বিভিন্ন যিটো আমি সচৰাচৰ গুৱাহাটীত দেখিবলৈ নাপাওঁ, উজনি অসমলৈ আহি বা নামনি অসমতো এনেকুৱা লোক সংস্কৃতি আছে যিটো হয়তো উজনি অসমত নাই দেখা। মই সঁচাকৈ গৌৰৱ কৰোঁ যে মই অসমীয়া হিচাপে জন্ম পাইছিলোঁ। তাৰ বাবে মই ভগৱানক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বেছি দীঘলীয়া নকৰি আৱেগিকো হৈছোঁ, কথা ক'ৰবাত খেলি মেলি হোৱাত নহয়, মই এইখিনিতে যি মটক বিহু খোলা, সেয়া এইখিনিতে মুকলি কৰিছোঁ বা উদ্বোধন কৰিছোঁ বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।